আমি লাষ্ট ক্লাছত ব'ৰ্ছ এটমিক মডেলটো ডিছকাছ কৰিছিলোঁ সেই মডেলটো যদিও ইম্পৰ্টেণ্ট হয় তথাপিও সেইটোৱে লাষ্ট এটমিক মডেল নহয় তাৰ পিছতো আৰু এটমৰ বেলেগ মডেল আহিছে কিয়কি এই ব'ৰ্ছ এটমিক মডেলটোত কিছুমান ভুল আছিল মানে কিছুমান লিমিটেশ্যনছ আছিল ওকে সো ফাৰ্ষ্ট আমি আজি এই লিমিটেশ্যনছবিলাক কি হয় সেইটো চাই ল'ম এটা প্ৰথম লিমিটেশ্যনটো তোমালোকে নিজে গমেই পাইছা যে ব'ৰৰ যিটো এটমিক মডেল সেইটো অকল ছিংগল ইলেক্ট্ৰন ছিষ্টেমৰ কাৰণেহে এপ্লিকেবল হয় তাৰমানে যেনেকৈ ধৰা হাইড্ৰজেন এটমটো বা হিলিয়াম পজিটিভ আয়নটো এনেকুৱা ধৰণৰ য'ত নেকি অকল এটাই ইলেক্ট্ৰন আছে অকল তেনেকুৱা স্পেচিছবিলাককহে ব'ৰ্ছ এটমিক মডেলটোৱে মানে তাৰহে মডেলটো কৰি দিছিল ঠিক বাকী যিবিলাকত এটাতকৈ বেছি ইলেক্ট্ৰন থাকিব এতিয়া ধৰি লোৱা হিলিয়াম এটমটোত দুটা ইলেক্ট্ৰন থাকে কিন্তু এই হিলিয়াম এটমটোত ইলেক্ট্ৰনছবিলাক কেনেকৈ থাকিব তাৰ ওপৰত ব'ৰ্ছ মডেলৰ পৰা আমি কোনো ধৰণৰ আইডিয়া নাপাওঁ ওকে চ' দিছ ইজ দ্য ফাৰ্ষ্ট লিমিটেশ্যন অফ ব'ৰ্ছ এটমিক মডেল দেন এতিয়া নেক্সট লিমিটেশ্যনটো কি হয় চোৱা ইট কেনট এক্সপ্লেইন ষ্টাৰ্ক ইফেক্ট এণ্ড জিমান ইফেক্ট আচ্ছা এই দুটা টাৰ্ম তোমালোকে মনত থ'ব লাগিব ষ্টাৰ্ক ইফেক্ট এণ্ড জিমান ইফেক্ট এতিয়া মই তোমালোকক পিকচাৰ এটা দেখুৱাম এতিয়া স্পেক্ট্ৰামবিলাক অলৰেডি আমি স্পেক্ট্ৰাম ডিছকাছ কৰিছোঁ কিন্তু একজেক্টলি স্পেক্ট্ৰামবিলাক কেনেকুৱা হয় সেইটো তোমালোকে অলপ এতিয়া ফটোখন দেখিলেই গম পাবা এইটো চোৱা এইটো হৈছে ল' ৰিজলিউশ্যনত এটা স্পেক্ট্ৰাম এনেকৈ স্পেক্ট্ৰেল লাইন্সবিলাক আহে ইয়াৰ যে এই পিক পইণ্টছবিলাক আছে অ'কে এই পিক পইণ্টছবিলাকৰ পৰা আমি কিমানত মানে কিমান ফ্ৰিকুৱেঞ্চিৰ ৰেডিয়েশ্যন এবজৰ্ব কৰা হৈছে সেই মলিকুলটোৰ দ্বাৰা সেইটো আমি এই পিক পইণ্টৰ পৰাই ভেল্যুটো উলিয়াব পাৰিম এতিয়া এই বস্তুটো যদি হাই ৰেজলিউশ্যনত চোৱা যায় তেতিয়া হাই ৰেজলিউশ্যনত চালে তাৰ এই লাইন্সবিলাক আগতে যিবিলাক ব্ৰড লাইন্স আছিল সেইবিলাক স্প্লিট হৈ যোৱা দেখা যায় ওকে ইয়াতে মানে স্প্লিটিং হৈ আছে স্প্লিট বুলি ক'লে বুজি পোৱা ভাগ হৈ যোৱা ইয়াত দেখিলে তোমাক যে ইয়াত কিছুমান ফাইন লাইন্স আছে ঠিক আছে ইয়াক আৰু যদি ৰেজলিউশ্যনটো বঢ়োৱা যায় তেতিয়া এই মাজৰ যিডাল লাইন দেখিছা তাতো তোমালোকে স্প্লিটিং দেখা পাবা মানে ইয়াতো আৰু সৰু সৰু ফাইন লাইন্স কিছুমান সোমাই আছে বুজি পাইছা স্প্লিটিং মানে কি হয় স্পেক্ট্ৰেল লাইন্সবিলাক এনেকৈয়ে আহে ইয়াৰ তলত এতিয়া চোৱা কিছুমান ভেল্যু আছে পাৰ চেণ্টিমিটাৰত আছে মানে এইবিলাক ৱেভ নাম্বাৰৰ ভেল্যু হয় ইয়াৰ পৰা আমি কিমান এনাৰ্জিৰ ৰেডিয়েশ্যন এবজৰ্ব হৈছে এই পিক পইণ্টবিলাকৰ পৰা আমি গম পাই যাম অ'কে গতিকে এইটোৰ ওপৰত আৰু একো ডিছকাছ কৰিবলৈ নাই মই জাষ্ট এটা চেম্পল এটা দেখাইছোঁ যে স্পেক্ট্ৰেল লাইন্সবিলাক একচুৱেলি দেখাত কেনেকুৱা হয় এতিয়া এই যে স্প্লিটিং যে হৈছে সেই স্প্লিটিংবিলাক দুটা এফেক্টৰ কাৰণে হয় এটা হৈছে ষ্টাৰ্ক ইফেক্ট আৰু এটা হৈছে জিমান এফেক্ট যদি বেলেগ ইলেক্ট্ৰিক ফিল্ড থাকে অ'কে ইলেক্ট্ৰিক ফিল্ড যদি থাকে তেতিয়া স্পেক্ট্ৰেল লাইন্সবিলাক স্প্লিট হৈ যায় মানে ভাগ হৈ যায় তাক কোৱা হয় ষ্টাৰ্ক ইফেক্ট আকৌ যদি ওচৰত মেগনেটিক ফিল্ড থাকে সেই মেগনেটিক ফিল্ডৰ লগতো এই স্পেক্ট্ৰেল লাইন্সবিলাকৰ মানে ইণ্টাৰেকশ্যন হ'ব আৰু স্প্লিটিং হৈ যাব তেতিয়া তাক কোৱা হয় জিমান ইফেক্ট এইবোৰ বস্তু মই একো এক্সপ্লেইন নকৰোঁ কিয়কি এইবিলাক তোমালোকৰ কোৰ্চৰ ইনক্লুডেড নহয় জাষ্ট মেনশ্যন কৰি দিছোঁ যে হোৱাট ইজ ষ্টাৰ্ক ইফেক্ট এণ্ড হোৱাট ইজ জিমান ইফেক্ট তোমালোকে অকল এই টাৰ্মবিলাক মনত ৰাখিলেই এতিয়াৰ কাৰণে হৈ যাব ঠিক আচ্ছা এতিয়া এই যে লাইন্সবিলাক যে স্প্লিটিং হৈছে ইলেক্ট্ৰিক ফিল্ডৰ প্ৰেজেঞ্চত বা মেগনেটিক ফিল্ডৰ প্ৰেজেঞ্চত সেই তাৰ ওপৰত ব'ৰ্ছ এটমিক মডেলৰ পৰা মানে আমি কোনো ধৰণৰ এক্সপ্লেনেশ্যন নাপাওঁ চ' দিছ ইজ এনাডাৰ লিমিটেশ্যন অফ ব'ৰ্ছ এটমিক মডেল আৰু থাৰ্ড লিমিটেশ্যনটো হৈছে যে তোমালোকে জানা যে এটমছবিলাকেতো ব'ণ্ডো বনায় মানে কেমিকেল ব'ণ্ড ফৰ্ম কৰে বেলেগ এটম লগ লাগি মলিকুল ফৰ্ম কৰিব কিন্তু এই মডেলটোত ব'ণ্ড ফৰ্মেশ্যনৰ ওপৰতো কোনো ধৰণৰ আইডিয়া দিয়া হোৱা নাই অ'কে চ' দিছ থ্ৰী আৰ দ্য লিমিটেশ্যনছ অফ ব'ৰ্ছ এটমিক মডেল গতিকে আমাক এটা বেলেগ এটমিক মডেল লাগিব যিটোৱে নেকি এই লিমিটেশ্যনছবিলাকক মানে পাৰ কৰিব পাৰে মানে যিটো এটমিক মডেলে এই বস্তুবোৰো অকণমান এক্সপ্লেইন কৰিব পাৰে ঠিক আছে চ'
আমাৰ যেটো নেক্সট এটমিক মডেল হয় হেতু হৈছে কোয়ান্টাম মেকানিক্যাল মডেল অফ এটম ওকে আৰু সেই কোয়ান্টাম মেকানিক্যাল মডেল অফ এটম টু পঢ়িবলৈ যোৱাৰ আগতে দুটা কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব লাগিব এটা হৈছে ডুৱেল behavior of matter and second one is Heisenberg's uncertainty principle এই দুটা কনসেপ্টৰ পৰাই আমাৰ যেটো নেক্সট এটমিক মডেল আছে সেই মডেলটো আহিছে গতিকে ফাৰ্স্ট অফ অল আমি এই দুটা ভালকে বুজি ল'ব লাগিব আজিৰ ক্লাছটোত মই তোমালোকক ডুৱেল নেচাৰ অফ মেটাৰৰ ওপৰত পঢ়াম ওকে আৰু তাৰ নেক্সট ক্লাছত আমি হাইজেনবাৰ্গৰ আনসাৰ্টেনিটি প্ৰিন্সিপলটো চাম ঠিক আছে আচ্ছা The dual nature of matter কি হয় সোয়া তোমালোকে ৰেডিয়েশনৰ ওপৰত অলৰেডি পঢ়ি আহিছা ৰেডিয়েশনৰ এটা থিওৰি আছিল ইলেক্ট্ৰোম্যাগনেটিক থিওৰি যৰ পৰা আমি গম পাইছিলো যে ৰেডিয়েশনৰ ওয়েভ নেচাৰ থাকে ঠিক আছে দেন আমি প্লাংকৰ কোয়ান্টাম থিওৰি পঢ়ি গম পালো যে ৰেডিয়েশনৰ পাৰ্টিকল নেচাৰ থাকে মানে ৰেডিয়েশন কিছুমান পাৰ্টিকলৰে ফৰ্ম হৈছে আৰু সেই পাৰ্টিকল বিলাকক প্লাংকে কোয়ান্টাম বা ফটন বুলি কৈছিল হেতু তোমালোকৰ মনত আছে সো ৰেডিয়েশন has two natures one is wave nature and another one is particle nature এই দুই ধৰণৰ নেচাৰে ৰেডিয়েশন মানে লাইটৰ থাকিব এতিয়া এই কনসেপ্টটোৱে অকনমান মানে বহলাই দিয়া হল by a scientist named D. Broglie okay এতিয়া এটো পঢ়ুতে ডি ব্ৰগলি বুলি নপঢ়ে ঠিক আছে ডি ব্ৰয় বুলিহে পঢ়ে যদিও স্পেলিংটো এনেকুৱা আছে পঢ়ুতে তোমালোকে ডি ব্ৰয় বুলি পঢ়িবা গতিকে এই ডি ব্ৰয় নামৰ সাইন্টিস্টজনে কৈছিল যে যেনেকে ৰেডিয়েশনৰ ওয়েভ নেচাৰ থাকে পাৰ্টিকল নেচাৰ থাকে ঠিক তেনেকে যি কোনো ম্যাটাৰৰ এই দুয়োটাই নেচাৰ থাকিব পাৰ্টিকল নেচাৰটো থাকিবই হেতু আমি অলৰেডি জানো যে ম্যাটাৰ কনসিস্ট অফ পাৰ্টিকলস বহুত পাৰ্টিকল লগ লাগি ম্যাটাৰ ফৰ্ম কৰে তাৰ লগতে ম্যাটাৰৰ ওয়েভ নেচাৰো থাকিব ওকে ম্যাটাৰৰ মানে নিজৰ ওয়েভও থাকিব ওয়েভৰ দৰেও ম্যাটাৰে বিহেভিয়াৰ দেখাব ঠিক আছে তোমালোকে এটো নোট ডাউন কৰি লবা matter exhibit dual nature দেখুৱাই ম্যাটাৰে কি নেচাৰ এটা হৈছে ওয়েভ নেচাৰ and particle nature ঠিক আছে আচ্ছা আৰু তেওঁ এটা ইকুৱেশ্যন দিছিল ইকুৱেশ্যনটো আছিল lambda equal to h by mv আচ্ছা ইয়াত চোৱা lambda এতিয়া যেহেতু ম্যাটাৰৰ ওয়েভ নেচাৰ থাকিব মানে ম্যাটাৰবোৰ ওয়েভৰ নিচিনাও হ'ব গতিকে তাৰটো ওয়েভ লেংথ থাকিব আৰু পাৰ্টিকল নেচাৰ যদি আছে তেতিয়াহলে তাৰ মাসও থাকিব so this is a relation between wavelength and mass and velocity আৰু লগতে এই h2 আছে h2 তো তোমালোকে চিনি পোৱা h হৈছে প্লাংকস কনস্ট্যান্ট আচ্ছা এটা v আছে তাৰ মানে বস্তুটো মুভ কৰিব লাগিব ম্যাটাৰ ইন মোশন ওকে বস্তুটো যদি মুভ কৰি আছে তেতিয়া তাৰ ওয়েভ নেচাৰ থাকিব মানে এই ওয়েভৰ দৰে মুভ কৰিব আৰু সেই ওয়েভৰ ওয়েভলেংথটো মাছৰ লগত আৰু ভেলোচিটিৰ লগত এনেকে ৰিলেটেড হৈ থাকিব here m is the mass of the matter যেটো বস্তুৰ কাৰণে আমি এটো চাই আছো তাৰ মাস হ'ব v is its velocity ঠিক আছে আচ্ছা এটা তোমালোকে কি বুজি পাইছা যে যি কোনো মুভ কৰি থকা বস্তুৰে ওয়েভ নেচাৰ থাকে
এতিয়া ইলেক্ট্ৰনটো ধৰা, ইলেক্ট্ৰনটো এটা মুভিং বস্তুৱে হয়, ইটো মুভ কৰি থাকে, গতিকে ইলেক্ট্ৰন মানে ৱেভৰ দৰেও নেচাৰ দেখাব। ঠিক তেনেকৈ প্ৰটনটো এনেকুৱা যিবিলাক মাইক্ৰস্কপিক পাৰ্টিকল আছে সিহঁতৰ পাৰ্টিকল নেচাৰৰ লগতে ৱেভ নেচাৰ থাকিব। ইভেন তোমালোকে ভাবিব পাৰা যে যিবিলাক মেক্ৰস্কপিক মানে বস্তু আছে, লাইক এটা ক্ৰিকেট বল এটা যেতিয়া মুভিঙত থাকিব তেতিয়া ইয়াৰো ৱেভ থাকিব, ইও মানে ৱেভ নেচাৰ দেখুৱাব। বা কাৰ এখন যেতিয়া মুভ কৰি থাকে সেই কাৰখনেও তাৰো ৱেভ থাকিব, তাৰো ৱেভ লেংথ থাকিব। চ' একৰ্ডিং টু ডি ব্ৰয় যিকোনো মুভিং বস্তুৰে কি থাকিব, ৱেভ থাকিব আৰু লগতে পাৰ্টিকল নেচাৰো থাকিব। এতিয়া তোমালোকৰ মনত এটা কথা চাগে আহিছে যে ক্ৰিকেট বলটো বা সেই মুভিং কাৰটো সেইটো যদিও তাৰ ৱেভ নেচাৰ আছে, কিন্তু আমিতো ৱেভটো দেখা নাপাওঁ, তাৰ ৱেভৰ নিচিনাকৈ যোৱাটো আমি দেখা নাপাওঁ। তো এইটো কিয় হয় চোৱা। এতিয়া এই ৰিলেশ্যনটোৰ পৰা এটা বস্তু ক্লিয়াৰ হৈ আছে যে ৱেভ লেংথটো মাছৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল, ৰাইট? মাছটো তলত আছে। এণ্ড দিছ এইচৰ ভেলুটো তোমালোকে জানা 6.626 ইনটু 10⁻³ হয়। গতিকে ইয়াৰ ৰেঞ্জটো চোৱা -34, ই অলৰেডি এটা বহুত সৰু বস্তু হয়। এতিয়া এই মাছৰ ওপৰত ৱেভ লেংথটো ডিপেণ্ড কৰিব। যদি মাছটো বহুত সৰু হয়, এতিয়া ইলেক্ট্ৰনটো বা প্ৰটনটো ইহঁতৰ মাছ বহুত সৰু হয়, দে আৰ মাইক্ৰস্কপিক, ৰাইট? যেতিয়া মাছৰ ভেলুটো বহুত সৰু হয় তেতিয়া এই ৰিলেশ্যনটোৰ মতে চোৱা যে লেমডাৰ এটা ছাফিচিয়েণ্ট ভেলু আমি পাই যাম, মানে এটা ছাফিচিয়েণ্ট ৰেঞ্জত আমি ৱেভ লেংথটো পাম। কিন্তু যেতিয়া বস্তুটো মেক্ৰস্কপিক হ'ব, মেক্ৰস্কপিক মানে যেনেকৈ এতিয়া ক্ৰিকেট বলটো বা সেই মুভিং কাৰখন, এতিয়া মেক্ৰস্কপিক বস্তুৰ মাছটো ইয়াৰ কম্পেৰিজনততো বহুত বেছি হ'ব। এইটোৰ কম্পেৰিজনত ক্ৰিকেট বল এটাতো ৱেইটটো ইয়াতকৈ বহুত বেছি হ'ব, ৰাইট? বা কাৰখনৰটো ৱেইট ইয়াতকৈ বহুত বেছি হ'ব। গতিকে তাৰ মাছটো তোমালোকে ইয়াতে বহুৱাই ইমেজিন কৰা যে লেমডাটো কিমান সৰু আহিব, ৰাইট? ইয়াতে যদি আমি হায়াৰ মাছ এটা আমি এজিউম কৰোঁ, তেতিয়া এই ৰিলেশ্যনটোৰ পৰা আমি ৱেভ লেংথটো বহুত কম পাম। আৰু সিমান কম ৱেভ লেংথ হোৱাৰ কাৰণেই যিবিলাক মেক্ৰস্কপিক বস্তু হ'ব লাইক দিছ, ইহঁতৰ ৱেভ নেচাৰটো আমাৰ চকুত ধৰা নপৰিব, কিয়কি ইয়াৰ ৱেভ লেংথটো বহুত বেছি কম আহিব। ঠিক আছে? চ' আমি এটা বস্তু এতিয়া ইয়াত বুজি ল'ব পাৰোঁ যে ডি ব্ৰয়ৰ যিটো হাইপ'থেচিছ, এই হাইপ'থেচিছটো মেক্ৰস্কপিক পাৰ্টিকুলাৰ কাৰণে, মেক্ৰস্কপিক অবজেক্টৰ কাৰণে ইয়াৰ মানে কোনো ছিগনিফিকেঞ্চ নাই। অ'কে, দেৰ ইজ ন' significance of de Broglie hypothesis in case of macroscopic object. এইটো তোমালোকে নোট ডাউন কৰি থবা। অকল মাইক্ৰস্কপিক মুভিং যোনবিলাক স্পেচিছ আছে লাইক ইলেক্ট্ৰনছ, প্ৰটনছ, এইবিলাকৰ ওপৰতহে আমি এইটো এপ্লাই কৰিব পাৰিম। বাকী যদিও মাইক্ৰস্কপিক অবজেক্টৰো ৱেভ নেচাৰটো থাকিব, তথাপিও সেইটো আমাৰ কাৰণে ছিগনিফিকেণ্ট নহ'ব ডিউ টু ভেৰি ভেৰি স্মল ৱেভ লেংথ। ক্লিয়াৰ হৈছে ইয়ালৈকে? ঠিক আছে, এতিয়া এই ৰিলেশ্যনটো তোমালোকে মনত থ'ব লাগিব আৰু এইটো তোমালোকে নিজে অকণমান ডিৰাইভ কৰিবও পাৰা। ডিৰাইভেশ্যনটো একেবাৰে ইজিয়ে হয়। মই ইয়াতে অকণমান দেখুৱাই দিছোঁ। এইটো আমি এনাৰ্জিৰ ৰিলেশ্যনৰ পৰা আমি উলিয়াই ল'ব পাৰিম। চোৱা, এতিয়া ৱেভ নেচাৰ যদি আছে তেতিয়াহ'লে প্লাংকৰ থিয়ৰীৰ পৰা আমি পাইছিলোঁ যে E=h/nu, ৰাইট? বা hc/λ। সেই ৱেভৰ মানে ৱেভ লেংথৰ লগত এনাৰ্জি ৰিলেশ্যন আছে। অ'কে, ইয়াক আমি ৱেভ এনাৰ্জি বুলি ক'ব পাৰোঁ। আচ্ছা, এতিয়া এই চিটো হৈছে স্পীড অফ লাইট। এতিয়া যদি মই বেলেগ বস্তুৰ কাৰণে এপ্লাই কৰোঁ, মই চিৰ ঠাইত ভিও লিখিব পাৰোঁ। ভি ইজ আ ভেলচিটি। অ'কে, লাইটৰ কাৰণে চি লিখোঁ, বেলেগ যিকোনো বস্তুৰ কাৰণে ইলেক্ট্ৰন, প্ৰটন বা যিয়ে হওক আমি চিৰ ঠাইত ভি লিখিব পাৰোঁ।
So E is equal to hv by lambda. Again Einsteiner eta equation তোমালোকে পাইছিলা mass energy relationship to E equal to mc square, right? ইয়াতো মই c ঠাইত কি লিখিব পাৰো v mass into velocity square. Now এটো আৰু এটো এদুটাক আমি ইকুৱেট কৰি দিও যদি hv by lambda will be equal to mv square আহি যাব এটো ইয়াত এটা v যদি ক্যান্সেল যায় h by lambda equal to mv ঠিক so lambda is equal to h by mv আহিব ইয়াৰ পৰা lambda টো ইয়াত লৈ গলে mv টো ইয়াত লৈ গুছি আহিব so lambda is equal to h by mv এটো হৈছে de Broglie ইকুৱেচন এটো একেবাৰে সিম্পল ডেৰিভেশন হয় জাস্ট দুটা ইকুৱেচনৰ পৰা আমি টো উলাই দিব পাৰো এটা হৈছে মাস এনাৰ্জি আৰু এটা হৈছে ওয়েভ এনাৰ্জি দুটা ইকুৱেট কৰি দিলে উলাই যায় যেহেতু বস্তুটোৰ পাৰ্টিকল নেচাৰও আছে আৰু ওয়েভ নেচাৰও আছে গতিকে এই দুটা এনাৰ্জি ইকুৱেল হ'বই লাগিব ঠিক আচ্ছা এতিয়া আমি অকনমান নিউমেৰিকেল প্ৰবলেম ইয়াৰ পৰা সলভ কৰিবলৈ ট্ৰাই কৰো ফাৰ্স্ট কোৱেশ্চন টু calculate de Broglie wavelength of an electron moving at 1% of speed of light. de Broglie wavelength মানে এই wavelengthৰ কথা কোৱা হৈছে ওকে আচ্ছা এটা আমি ইলেক্ট্ৰনটা মুভ কৰি আছে সেই ইলেক্ট্ৰনটোৰ ওয়েভ নেচাৰ থাকিব মানে তাৰ ওয়েভ থাকিব সেই ওয়েভ তাৰে wavelengthটো ক্যালকুলেট কৰিব লাগে যদি হেই লাইটৰ স্পিডৰ 1% মানে স্পিডত ভেলোসিটি দি মুভ কৰি আছে ওকে সো ফার্স্ট অফ অল আমি ভেলোসিটিটো ইয়াৰ ক্যালকুলেট কৰি লওঁ velocity v will be equal to 1% of speed of light. The speed of light মানে কিমান 3 into 10 to the power 8 right? ইয়াৰ 1% লবলে হলে আমি কেনে কব লাগিব 1/100 এনেকে আমি পার্সেন্টেজৰ পৰা মানে আমি ভ্যালুটো ক্যালকুলেট কৰি লব পাৰো ঠিক আছে so this will be equal to 3 into 10 to the power 6 meter per second ঠিক আছে এটা আমি ৰিলেশনটোৰ পৰা যদি আমি ল্যামডা উলিয়াব বিচাৰো আৰু এটা বস্তু আমাক দৰকাৰ হেতু হৈছে মাস কাৰ মাস হ'ব ইয়াত সোয়াত স্পেসিছটো কোন হয় কোনে মুভ কৰি আছে ইলেক্ট্ৰন গতিকে ইলেক্ট্ৰনৰে মাস লাগিব মাস ইজ ইকুৱেল টু ইলেক্ট্ৰনৰ মাস হৈছে 9.1 into 10 power minus 31 kg ঠিক এটা তোমালোকে জাস্ট ইয়াত বহুৱাব লাগিব lambda equal to h ৰ ভ্যালু 1 joule second তলত মাস 9.1 into 10 power minus 31 kg into velocity 3 into 10 power 6 meter per second এই বিলাক যদি তোমালোকে সলভ কৰা পাবা 2.427 10 power minus 10 meter হেকত গৈ মিটাৰে থাকি যাব ওকে ইয়াত জুল লিখা আছে আৰু জুলৰ এক্সপ্ৰেছনটো তোমালোকে জানাই আগতে কৰোৱা আছে তাত চাই লবা হেকত গুটিবিলা ক্যান্সেল গৈ মিটাৰ থাকিব আৰু ওয়েভ লেংথ হয় গতিকে ইউনিটটো মিটাৰ আহিবই লাগিব আমি যেহেতু গুটিবিলা এসআই ইউনিটে কনসিডাৰ কৰি আছো ওকে এটো এটা সিম্পল কোৱেশ্চন আছিল খালি ভেলোসিটিটো ডাইৰেক্টলি দি দিয়া নাই কৈ দিছে যে লাইটৰ স্পিড যিমান হ'ব তাৰে 1% গতিকে এটো ভ্যালু আমি নিজে ক্যালকুলেট কৰি ল'ব লাগিব আৰু ইলেক্ট্ৰন বুলি মেনশন কৰিছে হে মাসটো দি দিয়া নাই ওকে তোমালোকে নিজে জানিব লাগিব যে ইলেক্ট্ৰনৰ মাস ইমান হয় এটো ভ্যালুটো হে কাৰণে মনত থব লাগিব ঠিক আছে the next